মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি অনুশীলনী 8.2 ৰ কোৱেশ্চন নম্বৰ 2 পৰা আৰম্ভ কৰোঁ আহা কোৱেশ্চন নম্বৰ 2 টো হৈছে প্ৰশ্নটো ABCD এটা ৰম্বাস AB BC CD আৰু DA মধ্যবিন্দু ক্ৰমে PQ R আৰু S দেখুওৱা যে PQRS এটা আয়ত তোমালোকৰ ইয়াতে কি দিয়া আছে ABCD এটা ৰম্বাস দিয়া আছে আৰু ইয়াৰ প্ৰত্যেকটা বাহু AB BC CD আৰু D এৰ মধ্যবিন্দু PQRS দিয়া আছে এটা তুমি দেখুৱাব লাগিব যে এটা সংযোগ কৰি যেটো চিত্ৰ পোৱা অৰ্থাৎ PQRS হেতু এটা আয়ত প্ৰথমতে মই এটা চিত্ৰ আঁকি লৈছো ABCD এটা ৰম্বাস আঁকিছো ৰম্বাসটো মনত আছে নিশ্চয় ৰম্বাস মানে কি আছিল সমান্তৰিকৰ প্ৰতিটো বাহু সমান গতিকে আমি প্ৰথমতে ৰম্বাস এটা আঁকিলো কোৱেশ্চনত দিয়াৰ দৰে AB ৰ মধ্যবিন্দু ললো P BC ৰ Q CD ৰ R আৰু D এৰ ললো S এটা এই মধ্যবিন্দু কিটা সংযোগ কৰিলো এটা চিত্ৰ পালো মই দেখুৱাব লাগিব যে PQRS এটা আয়ত বিশেষ সূত্ৰটো মই প্ৰশ্নত দিয়াৰ দৰে লিখি ললো ABCD এটা আয়ত বা তুমি যি আঁকিছা হেয়া লিখিলেও হ'ল ABCD এটা আয়ত AB BC CD আৰু D এৰ মধ্যবিন্দু ক্ৰমে PQRS দেখুৱাব লাগে যে PQRS এটা আয়ত এতিয়া তুমি দেখিছা PQRS এটা চতুৰ্ভুজ হয় চাৰিডাল বাহুৰে আগুৰি আছে এটা চতুৰ্ভুজক আমি কেতিয়া ৰম্বাস বুলি কওঁ বাৰু যেতিয়া ই এটা সমান্তৰিক হয় আৰু তাৰ এটা কোণ 90 ডিগ্ৰী হয় কাৰণ সমান্তৰিক হলে আমি কি পাম সমান্তৰিক হলে আমি কি দেখাব লাগিব বিপৰীত বাহু সমান আৰু সমান্তৰাল নাইবা প্ৰতিযোৰ বাহু সমান্তৰাল হয়নে আৰু যদি মই এটা কোণ 90 ডিগ্ৰী দেখাব পাৰো তেতিয়া বাকি কোণ 90 ডিগ্ৰী হৈয়ে যাব হেতু আমি আগতে প্ৰমাণ কৰিছো তেনেকুৱা গতিকে আমাৰ এতিয়া উদ্দেশ্য হৈছে PQRS এটা সমান্তৰিক বুলি কোৱা প্ৰথম উদ্দেশ্য মই সেই কাৰণে তোমালোকে চোৱা সমান্তৰিক মানে মই সমান্তৰাল দেখাব চেষ্টা কৰো বিপৰীত বাহু তাৰ কাৰণে মই কি কৰিলো এই ৰম্বাসটো এডাল কৰ্ণ সংযোগ কৰি দুটা ত্ৰিভুজত বনাই ললো এতিয়া মই এটো যেহেতু জানো এটো মধ্যবিন্দু এই ত্ৰিভুজটোৰ গতিকে মধ্যবিন্দু উপপাদ্য মতে মই কি পাম PQAC ৰ সমান্তৰাল আৰু PQAC ৰ আধা হয়নে মধ্যবিন্দু উপপাদ্যৰ পৰা পাম ঠিক তেনেকৈ যদি মই ACD ত্ৰিভুজটো লওঁ ইয়াৰো S আৰু R ক্ৰমে এডাল আৰু এডাল বাহুৰ মধ্যবিন্দু গতিকে মধ্যবিন্দু উপপাদ্য মতে মই আকৌ পাম SRAC ৰ সমান্তৰাল আৰু SRAC ৰ আধা গতিকে এই দুটা ৰিজাল্টৰ পৰা মই কি পালো PQAC ৰ সমান্তৰাল SRAC ৰ সমান্তৰাল তাৰমানে PQ আৰু SR সমান্তৰাল একে ধৰণে PQAC ৰ আধা SRAC ৰ আধা তাৰমানে PQ আৰু SR সমান গতিকে এইডাল বাহু অৰ্থাৎ এই চতুৰ্ভুজটোৰ এজোৰ বিপৰীত বাহু তুমি পালা সমান আৰু সমান্তৰাল হয়নে গতিকে আমি তাৰ পৰা কি গম পালো যে PQRS এটা সমান্তৰিক এখিলে আমি লিখি লওঁ তাৰ পিছত মই আয়তটো প্ৰমাণ কৰিম এতিয়া মই প্ৰথমতে তেনলে কি কৰিছো মোক যেটো AC লগা হৈছে এডাল মই সংযোগ কৰিছো তাৰমানে মই অংকন কৰিলো সেই কাৰণে অংকনটো লিখিলো AC সংযোগ কৰা হ'ল এতিয়া মই এই ত্ৰিভুজটো লৈছো ABC এই ত্ৰিভুজটোৰ কি AB আৰু BC বাহুৰ মধ্যবিন্দু P আৰু Q হেতুকে লিখিছো গতিকে মধ্যবিন্দু উপপাদ্য মতে এটো মধ্যবিন্দু উপপাদ্য মতে PQAC ৰ সমান্তৰাল আৰু PQAC ৰ আধা হ'ল একে ধৰণে মই এবাৰ এটো ত্ৰিভুজ লম ACD ত্ৰিভুজ ললো এডাল আৰু এটো আৰু এটো বিন্দু S আৰু R ক্ৰমে এটো বাহু আৰু এটো বাহুৰ মধ্যবিন্দু সেই কাৰণে আকৌ মধ্যবিন্দু উপপাদ্য ব্যৱহাৰ কৰিম ACD ৰ CD আৰু AD বাহুৰ মধ্যবিন্দু ক্ৰমে R আৰু S গতিকে SRAC ৰ সমান্তৰাল আৰু কি পালো SR half of AC হ'ল এটা মই এটা লগাও ইয়াতে দেখিছা PQAC ৰ সমান্তৰাল SR আৰু AC ৰ সমান্তৰাল তাৰমানে মই কি পালো PQ আৰু SR সমান্তৰাল একে ধৰণে ইয়াত চোৱা PQAC ৰ আধা SR আৰু AC ৰ আধা গতিকে PQ আৰু SR সমান তাৰমানে তুমি ইয়াৰ পৰা গম পালা যে চতুৰ্ভুজ PQR ৰ এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল অৰ্থাৎ এডাল গতিকে PQRS এটা সমান্তৰিক হ'ল এটা মই এটো এটা সমান্তৰিক পালো PQRS এটা সমান্তৰিক পালো এটা মোৰ উদ্দেশ্য হ'ব মই কি কৰিব লাগিব ইয়াৰ যিকোনো এটা কোণ হয় P নহয় Q নহলে বা R নহলে বা S এটা 90 ডিগ্ৰী দেখুৱাব লাগে এতিয়া মই কি কৰিম চোৱা ৰম্বাস বুলি জানো এতিয়ালৈকে আমি ব্যৱহাৰ এতিয়ালৈকে কৰা হোৱা নাই গতিকে যেহেতু এটা ৰম্বাস গতিকে ইয়াৰ প্ৰত্যেকডাল বাহু সমান অৰ্থাৎ মই এডাল আৰু এডাল বাহু সমান বুলি ক'ব পাৰো যদি AB আৰু AD সমান হয় তেনে হয় হাফ অফ AB আৰু হাফ অফ AD টো সমান হ'ব
গতিকে হাফ অফ এ বি তুমি লিখিব পাৰা এ পি আৰু ইয়াক লিখিব পাৰা এ এছ হয়নে গতিকে তুমি এতিয়া দেখিলা এই ত্ৰিভুজটো লোৱা এ পি এছ মোৰ উদ্দেশ্য মনত ৰাখিবা হা মই এংগল পি অৰ্থাৎ এই ভিতৰৰ কোণ 90 ডিগ্ৰী দেখাব গৈছোঁ গতিকে তুমি পালা এই ত্ৰিভুজটোৰ এডাল বাহু সমান তাৰ মানে তুমি তাৰ পৰা কি গম পালা এ পি এছ আৰু এ এছ পি সমান বাহুৰ বিপৰীত কোণ দুটা সমান হয়নে গতিকে মই এই ত্ৰিভুজটোৰ পৰা এংগল এৰ মানটো আমি এ পি এছৰ মানটো উলিয়াই ল'ম হা মই এতিয়া সেইখিনি লিখিছোঁ কেনেকৈ চোৱাচোন মই চিত্ৰটো তোমালোকৰ সুবিধাৰ কাৰণে আকৌ এবাৰ আঁকি লৈছোঁ অ'কে চোৱা এতিয়া কি কৰিছোঁ এ বি চি ডি ৰম্বাছৰ এ বি ইজ ইকুৱেল টু এ ডি ৰম্বাছৰ চাৰিওটা বাহু সমান গতিকে হাফ অফ এ বি সমান হাফ অফ এ ডি মাত্ৰ ক'লো ধৰিব পাৰিছাই হাফ অফ এ বিক মই এ পিও লিখিব পাৰোঁ অৱশ্যে পি লিখিব পাৰোঁ মই এনেই এ পিটো লৈছোঁ এ পি লোৱাৰ কাৰণে এইফালে মই ল'লোঁ এ এছ কাৰণ নহ'লে মই এডাল ল'লে কামত নাহিব এই ত্ৰিভুজটো নাপাম নহয় সেইকাৰণে মই এটা ত্ৰিভুজৰ অংশ পোৱাকৈ মই বাহুডাল ল'লোঁ হা ইয়াতে পি আৰু কিউ ক্ৰমে এ বি আৰু এ ডিৰ মধ্যবিন্দু হ'ল এতিয়া মই কি পালোঁ ত্ৰিভুজ এ পি এছৰ এ পি সমান এ এছ গতিকে এংগল এ পি এছ সমান এ এছ পি সমান ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণটো সমান এতিয়া মই এই ত্ৰিভুজটোৰ এ পি এছত ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম ইউজ কৰোঁ অৰ্থাৎ তিনিটা বাহুৰ মাপৰ সমষ্টি 180টো ব্যৱহাৰ কৰোঁ এইটো চোৱা ত্ৰিভুজৰ এ পি এছ ল'লোঁ তিনিটা বাহুৰ মাপৰ সমষ্টি 180 জানো গতিকে মই এ পি এছ এ এছ পি পি এ এছ 180 পালোঁ এতিয়া এ পি এছ আৰু এ এছ পি সমান হয় নহয় এইটো সমান গতিকে মই দুইটাৰ ঠাইতে এ পি এছ লিখি দিলোঁ আৰু পি এ এছক মই সুবিধাৰ কাৰণে এংগল এ বুলি লিখিলোঁ মাজৰটো এ ৰিপ্ৰেজেণ্ট কৰিছে গতিকে এংগল এ লিখিব পাৰোঁ তাৰ পৰা মই এতিয়া এ পি এছৰ ভেলুটো উলিয়াই ল'ম হা ইন টাৰ্মছ অফ এ পাম টুৱাইচ এ পি এছ প্লাছ এ ইকুৱেল টু 180 গতিকে এ পি এছ ইকুৱেল টু কিমান হাফ অফ 180 ডিগ্ৰী মাইনাছ এ এতিয়া মোৰ এইমটো চোৱা তোমালোকৰ মই এই এংগলটো পালোঁ মোৰ উদ্দেশ্য হৈছে এই মাজৰ অংশটোত অৰ্থাৎ এছ পি কিউৰ মান উলিয়াবলৈ কিন্তু মই বি পি এছত বি পি কিউ তুমি যদি এডাল বাহু আৰু এডাল বাহু লোৱা তুমিতো একেধৰণে দেখাব পাৰিবা যে বি পি কিউৰ মানটো লিখিব পাৰিবা কি হ'ব তেতিয়া হাফ অফ 180 ডিগ্ৰী মাইনাছ বি হ'ব সেই একেধৰণে মই এইটো লিখিলোঁ একেধৰণে আকৌ কৰি দেখুওৱা নাই আৰু হা বি পি কিউ ইজ ইকুৱেল টু হাফ অফ 180 ডিগ্ৰী মাইনাছ এংগল বি এইবাৰ মই এটা যোগ কৰিলোঁ যোগ কৰিলে এ পি এছ আৰু বি পি কিউৰ ভেলুটো এইখিনি আৰু এইখিনি ৰাইট হেণ্ড ছাইডত ছাবষ্টিটিউট কৰিছোঁ তাৰপিছত মই বন্ধনীটো খুলি দিছোঁ হাফ অফ 180 মানে 90 হাফ অফ এংগল এ এইটো আকৌ 90 মাইনাছ হাফ অফ এংগল বি 90 180 হাফটো কমন লৈ এ প্লাছ বি লিখিলোঁ এতিয়া তোমালোকে জানা যে এ প্লাছ বি এডাল এইটো এটা ৰম্বাছ গতিকে এডাল বাহু সমান্তৰাল আৰু এডাল তিৰ্যক গতিকে তিৰ্যকৰ একেফালৰ অন্তঃকোণৰ মাপৰ সমষ্টি কিমান হয় 180 তাৰমানে এংগল এ প্লাছ এংগল বি ইজ ইকুৱেল টু 180 পাবা হয়নে সেইটোকে ইয়াতে লিখিছোঁ চোৱা এ বি চি ডি ৰম্বাছ গতিকে এ ডি সমান্তৰাল বি চি গতিকে এ বি তিৰ্যক সাপেক্ষে কি তিৰ্যকৰ একেফালৰ অন্তঃকোণ দেট ইজ এংগল এ প্লাছ এংগল বি ইজ ইকুৱেল টু 180 এতিয়া মই এই মানটো ইয়াতে বহুৱাই দিম এইখিনিত এইটো বহুৱাই দিম হা বহুৱাই দিলে কি পাম কুৱেশ্যনটো অলপ দীঘল কিন্তু দেই তাৰমানে মই এইখিনি ভেলু পালোঁ 90 ডিগ্ৰী মই চিত্ৰটো সুবিধাৰ কাৰণে চোৱা তিনিটা পেজ আছে কাৰণে মই আকৌ আঁকি লিখিব লগা হৈছে কাৰণ মই বাৰে বাৰে উল্টাই থকাতকৈ এনেকৈ আঁকি ল'লে সুবিধা হয় এতিয়া মই চোৱা এই এংগলটো এ পি বি এ পি এছ প্লাছ এছ পি কিউ প্লাছ বি পি কিউ মানে 180 ডিগ্ৰী লিখিব পাৰা কাৰণ এ পি বি এটা সৰল কোণ এতিয়া মই এ পি এছ আৰু বি পি কিউৰ মানটো জানো কিমান হয় 90 এইমাত্ৰ পাইছিলা এইটো 90 ডিগ্ৰী গতিকে মই ইয়াতে 90 ডিগ্ৰী বহাই দিলে এছ পি কিউটো থাকি গ'ল এছ পি কিউ ইজ ইকুৱেল টু 180 তাৰমানে এছ পি কিউ মানে কিমান পালোঁ 180 ডিগ্ৰী মাইনাছ 90 অৰ্থাৎ এছ পি কিউ মানে 90 আৰু এছ পি কিউক মই এংগল বুলি লিখিছোঁ সুবিধাৰ কাৰণে হ'ল এতিয়া মই কি পালোঁ অলৰেডি মই পাইছিলোঁ পি কিউ আৰ এছ এটা সমান্তৰিক তাৰ এটা কোণ পালোঁ 90 ডিগ্ৰী তাৰ অৰ্থ হ'ল পি কিউ আৰ এছ এটা আয়ত এইখিনিতে আমাৰ প্ৰমাণটো সম্পূৰ্ণ হ'ল এতিয়া মই নেক্সট যাওঁ কুৱেশ্যন নাম্বাৰ 2ৰ পৰা কাৰণে 3ৰ পৰা এতিয়া 3 নম্বৰ কুৱেশ্যনটো চোৱা একেটা অনুশীলনী 8.2 এ বি চি ডি এটা আয়ত পি কিউ আৰ এছ ক্ৰমে এ বি বি চি চি ডি আৰু ডি এৰ মধ্যবিন্দু দেখুওৱা যে পি কিউ আৰ এছ চতুৰ্ভুজটো এটা ৰম্বাছ এইবাৰ তোমালোকক কি দিয়া আছে এ বি চি ডি এটা আয়ত দিয়া আছে আয়ত মনত আছে নহয় সমান্তৰিক যাৰ কি হয় প্ৰতিটো কোণৰ মাপ হ'ল তোমালোকৰ 90 ডিগ্ৰী হৈছে এতিয়া চোৱা তোমালোকক মই বিশেষ সূত্ৰটো লিখি দিয়া নাই হা বিশেষ সূত্ৰটো তোমালোকক মই কি কৰিছোঁ নিজে লিখিব দিছোঁ কাৰণ তোমালোকে জানা যিখিনি দিয়া আছে কুৱেশ্যন মই সেইখিনিকে লিখি আছোঁ বাৰে বাৰে হা গতিকে বিশেষ সূত্ৰ তোমালোকে নিজে লিখিবা
মই এটা ৰম্বাছ দেখাব গৈ আছোঁ এইটো PQRS চিত্ৰটোতো আঁকিবা আৰু ABCD আয়ত এটা আঁকি ল'লা PQRS মধ্যবিন্দু ল'লা জইন কৰি দিলা কাৰণ মই PQRS লাগে তাৰপিছত মই এটা দেখাব দিছে এই PQRS চতুৰ্ভুজ পালোৱেই ৰম্বাছ দেখাব লাগে এতিয়া ৰম্বাছ দেখাবৰ কাৰণে মই কি কৰিম প্ৰথমতে সামান্তৰিক দেখাম সামান্তৰিক দেখাই মই প্ৰতিটো বাহু সমান দেখাব লাগিব সামান্তৰিকটো তোমালোকে জানাই বিপৰীত বাহু সমান আৰু সমান্তৰাল বা প্ৰতিটো বাহু সমান্তৰাল সমানো হয় বিপৰীত বাহু তাৰ পৰা মই ওচৰা-ওচৰি দুডাল বাহু অৰ্থাৎ সন্নিহিত বাহু যদি সমান দেখাব পাৰোঁ মোৰ ৰম্বাছটো প্ৰমাণ হৈ যাব হা গতিকে মই কি কৰিলোঁ আকৌ আগৰ ধৰণে ত্ৰিভুজ আনিবৰ কাৰণে AC সংযোগ কৰিলোঁ হৈছে এতিয়া মই চোৱা ABC আগৰ দৰে লৈছোঁ প্ৰথমতে সামান্তৰিক দেখাম আগৰ লগত একেই ABC ত্ৰিভুজৰ PQ P আৰু Q ক্ৰমে AB আৰু BC মধ্যবিন্দু গতিকে মধ্যবিন্দু উপবাদ্যমতে এডাল এডালৰ সমান্তৰাল আৰু এডাল এডালৰ আধা ঠিক একেধৰণে এডাল আৰু এডাল সমান্তৰাল আৰু এডাল ইয়াৰ আধা মই আগৰটোত কৈছোঁ এইমাত্ৰ গতিকে মই পালোঁ যে এডাল বাহু আৰু এডাল বাহু সমান আৰু সমান্তৰাল অৰ্থাৎ PQRS এটা সামান্তৰিক সেইখিনিকে লিখিছোঁ চোৱা ত্ৰিভুজ ABCৰ AB আৰু BC বাহুৰ মধ্যবিন্দু ক্ৰমে P আৰু Q মধ্যবিন্দু উপবাদ্য মতে আগৰ দৰে চিত্ৰটো আঁকিব পাৰা দেই মই মাজতে কৈছোঁ PQ সমান্তৰাল AC আৰু PQ হাফ অফ AC এক নম্বৰ একেধৰণে মই দিলোঁ ত্ৰিভুজ ACD এইটো ত্ৰিভুজ ACD লৈছোঁ ACD S আৰু R ক্ৰমে AD আৰু BCৰ মধ্যবিন্দু গতিকে SR পেৰেলেল AC SR হাফ অফ AC গতিকে সেইখিনি লিখিলোঁ হ'ল এতিয়া 1 আৰু 2 অৰ্থাৎ মই এই দুটা একেলগ কৰিলোঁ এইটো আৰু এইটো ইয়াৰ পৰা চোৱা PQ ACৰ সমান্তৰাল S আৰু ACৰ সমান্তৰাল তাৰমানে PQ SR সমান্তৰাল PQ হাফ অফ AC SR হাফ অফ AC তাৰমানে PQ আৰু SR সমান গতিকে মই দেখিলোঁ PQRS চতুৰ্ভুজৰ এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল অৰ্থাৎ তাৰ পৰা মই কি কনক্লুজন দিলোঁ PQRS এটা সামান্তৰিক গতিকে সামান্তৰিক হোৱাৰ কাৰণে মই ৰম্বাছ দেখুৱাবলৈ গৈ আছোঁতো ৰম্বাছৰ মই প্ৰতিটো বাহু সমান দেখাব গৈ আছোঁ সেইকাৰণে মই ইয়াতে বিপৰীত বাহু যে সমান লিখি থলোঁ কি পালোঁ ইয়াতে বিপৰীত বাহু এডাল এডালৰ সমান আৰু এডাল এডালৰ সমান তাক মই মাৰ্ক কৰি থলোঁ নম্বৰ 3D এটা সামান্তৰিকৰ বিপৰীত বাহু কাৰণ মোৰ উদ্দেশ্য হৈছে প্ৰতিটো বাহু সমান দেখুওৱা এতিয়া মই চিত্ৰটো আকৌ আঁকি লৈছোঁ এতিয়া মোৰ উদ্দেশ্য হৈছে তুমিতো এডাল বাহু ইয়াৰ লগত সমান আৰু এডাল ইয়াৰ লগত সমান পালাই এবাৰ মোৰ উদ্দেশ্য হৈছে যিকোনো দুডাল ওচৰা-ওচৰি বাহু সমান দেখুৱাব মই যদি এতিয়া এই মই ছেট কৰি দিয়া ত্ৰিভুজ অংশটো লওঁ আৰু ইহঁতক যদি সৰ্বসম দেখুৱাব পাৰোঁ তেনেহ'লে মোৰ এডাল বাহু সমান হৈ যাব সেইকাৰণে মই এতিয়া এই ত্ৰিভুজ দুটা সৰ্বসম দেখাব চেষ্টা কৰিলোঁ কি ত্ৰিভুজ ল'লোঁ APS আৰু BPQ তাৰ পৰা তুমি চোৱা AP আৰু BP সমান হ'বই কাৰণ P মধ্যবিন্দু হয়নে তাৰপিছত তোমালোকে আকৌ জানা যে এংগল DAB আৰু CBA এটা 90 ডিগ্ৰী হয় কাৰণ আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী গতিকে DAB তুমি SAP লিখিব পাৰা ঠিক একেধৰণে CBA তোমালোকে QPB লিখিব পাৰা হয়নে সেইখিনি লিখিছোঁ চোৱা AP সমান BP 4 নম্বৰ দিছোঁ যিহেতু PAB মধ্যবিন্দু DAB সমান CBA = 90 আয়তৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী গতিকে SAP সমান QPB = R ইকুৱেল হ'ল মই মাৰ্ক কৰি দিছোঁ দূৰত হোৱাৰ কাৰণে দেই মাৰ্ক নকৰাকৈও লিখিব পাৰি আকৌ তোমালোকে দেখিছা AD আৰু BC সমান আয়তৰ বিপৰীত বাহুবোৰ সমান গতিকে হাফ অফ AD এইটো আৰু এইটো মধ্যবিন্দু গতিকে আধা কৰি দিলে হৈ গ'ল হাফ অফ AD = হাফ অফ BC হয়নে গতিকে হাফ অফ AD হাফ অফ BC সমান হোৱাৰ কাৰণে AS = BQ হ'ল কাৰণ S আৰু Q ক্ৰমে AD আৰু BC মধ্যবিন্দু গতিকে আমি এই তিনিটাৰ পৰা পালোঁ কি APS সৰ্বসম BPQ চৰ্তটো কি হ'ব বাহু পাইছা মাজৰ কোণ পাইছা বাহু পাইছা গতিকে চৰ্তটো হ'ল তোমালোকৰ বাহু কোণ বাহু বিধিমতে হ'ল এতিয়া মই তেনেহ'লে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ মতে এডাল আৰু এডাল সমান পালোঁ মই ইয়াতে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ কথাটো নিলিখিলোঁ তোমালোকে লিখি ল'বা হা নম্বৰ 7 দিছোঁ এতিয়া মই যে আগতে 3 নম্বৰ দি থৈছিলোঁ আৰু এই 7 নম্বৰ তাৰ পৰা মই কি পালোঁ PQ সমান PS সমান RQ সমান SR মিলাই চাবা গতিকে মই পালোঁ PQRS সামান্তৰিকৰ প্ৰতিটো বাহু সমান অৰ্থাৎ PQRS এটা ৰম্বাছ এইটো আমাৰ প্ৰমাণ হৈ গ'ল এতিয়া মই একেলগতে কুৱেশ্যন নম্বৰ 3টো তোমালোকক কৰি দিওঁ কুৱেশ্যন নম্বৰ 3টো হৈছে ABCD এটা ট্ৰেপিজিয়াম ইয়াৰ AB সমান্তৰাল DC BD এডাল কৰ্ণ E বিন্দুটো ADৰ মধ্যবিন্দু হ'ল E বিন্দুৰে যোৱা ABৰ সমান্তৰালকৈ অঁকা ৰেখাডালে BCক F বিন্দুত ছেদ কৰিছে
দেখুওৱা যে এফ বিন্দুটো বিচিৰ মধ্যবিন্দু হ'ল বিশেষ সূত্ৰটো এইখিনিকে দেখুৱাৰ ঠাইত দেখুৱাব যে লাগে বুলি লিখিলা চিত্ৰটো আঁকিলা এ বি চি ডি এটা ট্ৰেপেজিয়াম মনত আছে নহয় বিপৰীত বাহু সমান্তৰাল আৰু ইয়াত দিও দিছে বাৰু এ বি চি ডি আঁকিলোঁ ইয়াৰ এডাল বাহু সমান্তৰাল বি ডি তোমালোকক কৰ্ণ বুলি দি দিছে মই অংকন বুলি এনে লিখিলোঁ নিলিখিলেও হ'লহেঁতেন ইয়াতে দেই তোমালোকৰ ইয়াতে কি দিছে ই বিন্দুটো এডিৰ মধ্যবিন্দু এই তোমালোকে মধ্যবিন্দু যে বিপৰীত উপবাদ্যটো পাইছিলা যদি এটা ত্ৰিভুজৰ এডাল বাহুৰ মধ্যবিন্দু এটা বিন্দু থাকে আৰু এডাল ত্ৰিভুজৰ এডাল ৰেখাৰ যদি সমান্তৰাল হয় তেন্তে হ'লে ই কি কৰে আনডাল ৰেখাক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ মই এইটো ত্ৰিভুজৰ এইটো মধ্যবিন্দু এডাল ইয়াৰ সমান্তৰাল গতিকে এইটোৱে জি বিন্দুটোৱে বিডিক সমদ্বিখণ্ডিত কৰিব অৰ্থাৎ ডিবি সমান ডিজি সমান বিজি হ'ব তাৰমানে কি জি বিডিৰ মধ্যবিন্দু পালা তাৰপিছত তোমালোকে চোৱা মোৰ এতে এইখিনি কুৱেশ্যনটো মই লিখিলে এ বিডাল কাৰ সমান্তৰাল এ বি এইটোৰ সমান্তৰাল ই বিন্দুৰ মাজেৰে যোৱা এডালৰ সমান্তৰাল আকৌ তোমালোকে জানা এডাল আৰু এডাল সমান্তৰাল গতিকে এডাল আৰু এডাল সমান্তৰাল হ'ব নাই হ'ব এতিয়া এই ত্ৰিভুজটো লোৱা উল্টাকৈ থকা ত্ৰিভুজটো লোৱা এ বি চি ডি ত্ৰিভুজটো বি চি ডিৰ জি হ'ল বি ডিৰ মধ্যবিন্দু আৰু জি এফ ডি চিৰ সমান্তৰাল গতিকে এফটো কি হ'ব সমদ্বিখণ্ডিত হ'ব এডাল বাহুক এফে কি কৰিব বি চিক সমদ্বিখণ্ডিত কৰিব অৰ্থাৎ এইটো সমান পাবা তাৰ মানে কি হ'ল এফটো বি চিৰ মধ্যবিন্দু এইটোৱে আমাৰ প্ৰমাণ তোমালোকে এতিয়া অংকনটো নিলিখিলেও কথা নাই কাৰণ বিডি কৰ্ণ বুলি দিয়ে দিছে হা গতিকে মই প্ৰমাণটো লিখোঁতে কি কৰিলোঁ ই এফ ৰেখাডালে বি ডিৰ জি বিন্দুত কাটিছে মোক বিন্দুটো দিয়া নাছিলতো সেইকাৰণে নিজৰ পৰা লিখি ল'লোঁ এতিয়া এ ডি বিৰ ই হৈছে কাৰ মধ্যবিন্দু এ ডিৰ মধ্যবিন্দু আৰু ই জি সমান্তৰাল এ বি কিয় ই জি সমান্তৰাল এ বি হয় বাৰু কাৰণ ই এফ সমান্তৰাল এ জি এইটো তোমালোক দিয়া আছিলে কিহৰ মতে হৈছে চোৱা মই তোমালোকক ইয়াতে উপবাদ্যটো লিখি দিছোঁ এটা ত্ৰিভুজৰ এডাল বাহুৰ মধ্যবিন্দুৱেদি যোৱা ৰেখাডাল আন এটা বাহুৰ সমান্তৰাল হ'লে ৰেখাডালে তৃতীয় বাহুটোক সমদ্বিখণ্ডিত কৰে তাৰমানে তোমাৰ চোৱা এই ত্ৰিভুজটোৰ এইটো মধ্যবিন্দু আৰু এডাল সমান্তৰাল জাষ্ট তোমালোকৰ চোৱা মধ্যবিন্দু উপবাদ্যৰ বিপৰীতটো গতিকে এইটো সমদ্বিখণ্ডিত কৰিব অৰ্থাৎ তুমি ইয়াৰ পৰা পালা ডি জি সমান জি বি ডি জি আৰু জি বি যদি সমান তাৰ অৰ্থটো কি জি এ বি ডিক মধ্যবিন্দু হ'ল এইবাৰ মই তোমালোকক এইমাত্ৰ কোৱাৰ দৰে মই পালোঁ এডালৰ সমান্তৰাল বুলি কৈ দিছে এডাল আকৌ এডালৰ সমান্তৰাল গতিকে এডাল ইয়াৰ সমান্তৰাল সেইখিনিকে লিখিছোঁ চোৱা ই এফ সমান্তৰাল এ বি সমান্তৰাল ডি চি গতিকে ই এফ সমান্তৰাল ডি চি হয় গতিকে ই এফৰ তোমাৰ এটা অংশ জি এফ হয় জি এফ সমান্তৰাল ডি চি হ'বই একেটা উপবাদ্যৰ পৰা মই পালোঁ ত্ৰিভুজ বি ডি চিত এইটো ত্ৰিভুজ আকৌ এবাৰ দেখাই দিছোঁ ত্ৰিভুজ বি ডি চিত জি হৈছে বি ডিৰ মধ্যবিন্দু আৰু এডাল ইয়াৰ সমান্তৰাল গতিকে ই সমদ্বিখণ্ডিত হৈছে সেইকাৰণে এইখিনিকে লিখি দিলোঁ যে কি মধ্যবিন্দু গতিকে চি এফ ইজ ইকুৱেল টু এফ বি অৰ্থাৎ এফ বি চিৰ মধ্যবিন্দু প্ৰমাণিত হ'ল তোমালোকে ইয়াতে চোৱা এইখিনি বুজিব চেষ্টা কৰিবা বহীত লিখি ল'বা আৰু তোমালোকৰ ইয়াতে ব্যৱহাৰ কৰা ফটোখিনি মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ তাৰ পৰা চাইও লিখিব পাৰিবা থেংক ইউ